নমস্কাৰ শিক্ষক বন্ধুসকল, মই পল আৰু আপোনালোকে চাই আছে ডিজিটেল আসাম। বন্ধুসকল, আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম কোৰ্স 504 ইউনিট 3 আৰু 4 25টা প্ৰশ্ন উত্তৰ। যদি আপোনালোকে এতিয়াও আগৰ ভিডিঅ'সমূহ চোৱা নাই তেনেহলে ডেসক্ৰিপচন বক্সত লিংক দিয়া আছে, তাৰ পৰা আপোনালোকে চাব পাৰিব, নাইবা ওপৰত থকা আই বটনত প্ৰেছ কৰি আপোনালোকে সেই ভিডিঅ'সমূহ চাব পাৰিব। আহক এতিয়া আৰম্ভ কৰো আজিৰ ভিডিঅ'টি। প্ৰথম প্ৰশ্নটো লৈছো, গণিতৰ বিষয়ে অধিক জনাতকৈ গণিতীকৰণ কিদৰে কৰা হয় সেইটো জনাটো বেছি দৰকাৰী। এই কথাষাৰ কোনে কৈছিলে? অপচনত আছে জেমছ পিয়াজে, ডেভিড হুইলাৰ আৰু অপচন নম্বৰ ডিত আছে ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ সি, ডেভিড হুইলাৰ। নেক্সট কুৱেশ্যন, বিদ্যালয়ৰ গণিতৰ পাঠ্যক্ৰমত কেতিয়াও অন্তৰ্ভুক্ত নোহোৱা প্ৰাপ্তব্য অৱস্থা আৰু সমলৰ পূৰ্ণ মাত্ৰাৰ ব্যৱহাৰক কি বুলি কোৱা হয়? অপচনত আছে প্ৰাক্কলন, আৰ্হি, অনুকূলীকৰণ আৰু অপচন নম্বৰ ডিত আছে ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ সি, অনুকূলীকৰণ। নেক্সট কুৱেশ্যন, শিকাৰু মৈত্ৰী পৰিৱেশৰ অন্যতম আহিলা হৈছে? অপচনত আছে শিক্ষণ শিকন পাঠ্যক্ৰম, শিকন কণ, মূল্যাংকন, ওপৰৰ আটাইবোৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ ডি, ওপৰৰ আটাইবোৰ। নেক্সট কুৱেশ্যন, তলৰ কোনটো গণিত শিক্ষণ শিকনত থকা সমস্যা নহয়? অপচনত আছে ভয় আৰু অসফলতা, শিকন সামগ্ৰীৰ অভাৱ, নিৰেখাজনক পাঠ্যক্ৰম আৰু অপচন নম্বৰ ডিত আছে অন্য বিষয়ৰ সমান্তৰাল অধ্যয়ন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ ডি, অন্য বিষয়ৰ সমান্তৰাল অধ্যয়ন। নেক্সট কুৱেশ্যন, তলৰ কোনটো NCF 2005ৰ মতে বিদ্যালয়ৰ গণিতৰ দৰ্শন? অপচনত আছে শিশুৱে গণিত উপভোগ কৰিবলৈ শিকে, শিশুৱে দৰকাৰী গণিত শিকে, শিশুৱে অৰ্থপূৰ্ণ সমস্যা সৃষ্টি কৰে আৰু সমাধান কৰে, আৰু অপচন নম্বৰ ডিত আছে ওপৰৰ আটাইবোৰ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ ডি, ওপৰৰ আটাইবোৰ। নেক্সট কুৱেশ্যন, এই শতিকাত হোৱা স্বয়ংক্ৰিয়তা আৰু ইণ্টাৰনেটৰ আগমনে নতুন বৈজ্ঞানিক শিল্প বিপ্লৱৰ সূচনা কৰিছে আৰু গণিত অধ্যয়নৰ প্ৰতি বিশেষ মনোযোগ দিয়াটো আৱশ্যক কৰি তুলিছে। এইটো কাৰ বক্তব্য? অপচনত আছে ৰাষ্ট্ৰীয় শিক্ষা আয়োগ 1964-1966, ৰাষ্ট্ৰীয় শিক্ষা নীতি 1968, NCF 2005 আৰু অপচন নম্বৰ ডিত আছে এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ, ৰাষ্ট্ৰীয় শিক্ষা আয়োগ 1964-66। নেক্সট কুৱেশ্যন, শিশুসকলৰ গাণিতিকীকৰণ ক্ষমতাৰ বিকাশ সাধন কৰা লক্ষ্য তলৰ কোনটোৰ? অপচনত আছে NCF, NCERT, ইউনেস্কো আৰু অপচন নম্বৰ ডিত আছে ইউনিচেফ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ, NCF। নেক্সট কুৱেশ্যন, শিশুৰ চিন্তা প্ৰক্ৰিয়াৰ গাণিতিকীকৰণৰ লক্ষ্য কাৰ? অপচনত আছে ইউনিচেফ, NCERT, NCF আৰু ওপৰৰ সকলো। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি, NCERT। নেক্সট কুৱেশ্যন, তলৰ কোনটো স্কুলীয়া শিক্ষাৰ লক্ষ্য নহয়? অপচনত আছে শিশুসকলৰ নিয়োজনযোগ্য প্ৰাপ্তবয়স্কলৈ ৰূপান্তৰিত কৰা, বিকাশশীল শিশুৰ আভ্যন্তৰীণ সামৰ্থ্যসমূহ বিকশিত কৰি তোলা, শিশুসকলক সামাজিকীকৰণ কৰা, আৰু অপচন নম্বৰ ডিত আছে এ আৰু বি দুয়োটাই। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ চি, শিশুসকলক সামাজিকীকৰণ কৰা। নেক্সট কুৱেশ্যন, ডক্টৰ পৈলাৰৰ সমস্যা সমাধানৰ নীতিৰ অন্যতম হৈছে? অপচনত আছে এটা পৰিকল্পনা তৈয়াৰ কৰা, সমস্যাটো বুজি পোৱা, এ আৰু বি দুয়োটাই, আৰু অপচন নম্বৰ ডিত আছে এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ চি, এ আৰু বি দুয়োটাই। নেক্সট কুৱেশ্যন, গণিত শিকনৰ আটাইতকৈ পুৰণি পদ্ধতিটো কি? অপচনত আছে বিশ্লেষণ আৰু সংশ্লেষণ পদ্ধতি, আৰোহী অৱাৰোহী পদ্ধতি, প্ৰকল্প পদ্ধতি, আৰু অপচন নম্বৰ ডিত আছে ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি, আৰোহী অৱাৰোহী পদ্ধতি। নেক্সট কুৱেশ্যন, সূত্ৰ নিয়ন্ত্ৰণৰ পাছত উদাহৰণ দি শিকোৱা পদ্ধতিক কি পদ্ধতি বুলি কোৱা হয়? অপচনত আছে আৰোহী, প্ৰকল্প, অৱাৰোহী আৰু বিশ্লেষণ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ চি, অৱাৰোহী পদ্ধতি। নেক্সট কুৱেশ্যন, ছাত্ৰ ছাত্ৰীয়ে শ্ৰেণীকোঠাৰ নিয়মিত কাৰ্যৰ পৰা আঁতৰি থাকি ব্যৱহাৰিক জীৱনৰ লগত সম্পৰ্কিত বিভিন্ন কাৰ্য পৰিকল্পিতভাৱে সম্পাদনা কৰা পদ্ধতিটো কি? অপচনত আছে আৰোহী, বিশ্লেষণ, প্ৰকল্প আৰু সংশ্লেষণ।
ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ সি প্ৰকল্প নেক্সট কুৱেশ্যন তলৰ কোনটো ইন্টাৰপ্ৰিটেশ্যন কনষ্ট্ৰাকচন ডিজাইনৰ 7টা স্তৰৰ অন্যতম নহয় অপশ্যনত আছে নিৰীক্ষণ প্ৰজ্ঞাত্মক কাৰ্য প্ৰাসংগিকৰণ আৰু বিস্তাৰণ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি বিস্তাৰণ নেক্সট কুৱেশ্যন অভিজ্ঞতামূলক শিকনত থকা স্তৰৰ সংখ্যা কেইটা অপশ্যনত আছে 5টা 2টা 7টা 6টা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ 5টা নেক্সট কুৱেশ্যন অভিজ্ঞতামূলক শিক্ষণৰ দ্বিতীয় স্তৰটো কি অপশ্যনত আছে প্ৰকাশকৰণ অভিজ্ঞতাকৰণ সাধাৰণীকৰণ আৰু প্ৰয়োগ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ প্ৰকাশকৰণ নেক্সট কুৱেশ্যন শিকন চক্ৰটোৰ কোনটো স্তৰত ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ জ্ঞান নতুন পৰিস্থিতিত প্ৰয়োগ কৰিবলৈ সুবিধা পায় অপশ্যনত আছে বিস্তাৰণ স্তৰ মূল্যায়ন স্তৰ ব্যাখ্যাকৰণ স্তৰ আৰু অপশ্যন নম্বৰ ডি আছে উদ্ঘাটন স্তৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ বিস্তাৰণ স্তৰ নেক্সট কুৱেশ্যন ভৌতিক আৰ্হিৰ নিৰ্মাণ কিহৰ অন্তৰ্ভুক্ত অপশ্যনত আছে সমস্যা সমাধান পদ্ধতি প্ৰকল্প পদ্ধতি সংশ্লেষণ পদ্ধতি আৰু অপশ্যন নম্বৰ ডি আছে বিশ্লেষণ পদ্ধতি ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ সমস্যা সমাধান পদ্ধতি নেক্সট কুৱেশ্যন তলৰ কোনটো প্ৰকল্প ভিত্তিক শিকনৰ স্তৰৰ অন্যতম নহয় অপশ্যনত আছে পৰিস্থিতিৰ প্ৰদান বা সৃষ্টি বাছি লোৱা আৰু লক্ষ্য স্থাপন কৰা বেলেগ হৈ থকা অংশবোৰ একলগ কৰা আৰু অপশ্যন নম্বৰ ডি আছে প্ৰকল্পটো মূল্যায়ন কৰা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ সি বেলেগ হৈ থকা অংশবোৰ একলগ কৰা নেক্সট কুৱেশ্যন মূৰ্ত উদাহৰণসমূহ নিৰীক্ষণ কৰি সূত্ৰ বা নিয়ম একতা সাধাৰণীকৰণ বা প্ৰতিষ্ঠিত কৰাৰ ওপৰত ভিত্তি কৰা পদ্ধতিটি হ'ল অনুমান আৰোহণ নিগমন আৰু ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি আৰোহণ নেক্সট কুৱেশ্যন গণিতৰ প্ৰকল্পৰ মৌলিক বৈশিষ্ট্য হ'ল অভিজ্ঞতা ক্ৰিয়াকলাপ প্ৰয়োজন আৰু ওপৰৰ সকলো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি ওপৰৰ সকলো নেক্সট কুৱেশ্যন ভগৱান হৈছে এগৰাকী সৰ্বপ্ৰধান গণিতজ্ঞ যিজনে এইখিনি সুশৃংখল আৰু প্ৰণালীবদ্ধ বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি কৰিছে কোনে কৈছিল এই কথাষাৰ অপশ্যনত আছে পানিনি হকবেন ছাৰ জেমছ জিন্স আৰু অপশ্যন নম্বৰ ডি আছে এজনৰ নহয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ সি ছাৰ জেমছ জিন্স নেক্সট কুৱেশ্যন জৰ্জ পইলাৰ মতে স্কুলীয়া শিক্ষাৰ মূল লক্ষ্য কেইটা অপশ্যনত আছে 1টা 2টা 4টা 5টা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি 2টা নেক্সট কুৱেশ্যন শিকন আৰ্হিৰ কোনটো স্তৰত ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ জ্ঞানৰ ভিত্তিত চিন্তাৰ প্ৰতিফলন ঘটাবলৈ সুযোগ পায় অপশ্যনত আছে আৰোহণ ব্যাখ্যাৰ বিস্তাৰণ অনুমান আৰু অপশ্যন নম্বৰ ডি আছে ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি ব্যাখ্যাৰ বিস্তাৰণ আৰু এতিয়া আহিছো আজিৰ সিৰিজটোৰ শেষৰটি প্ৰশ্নলৈ আইকন ডিজাইন আৰ্হিৰ কোনটো স্তৰত শিকাৰুৱে পূৰ্ব জ্ঞান জড়িত কৰে অপশ্যনত আছে বিশ্লেষণ অনুমান প্ৰাসংগিকৰণ আৰু অপশ্যন নম্বৰ ডি আছে ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ সি প্ৰাসংগিকৰণ সো ফ্ৰেণ্ডছ আজিলৈ ইমানে যদি ভিডিওটি ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব see you in the next one till then goodbye